নমস্কাৰ ষ্টুডিঅ'ত মই অপূৰ্ব ডেকা এখন অসমীয়া ধাৰাবাহিক হয় ৰেঙনি টিভিত সম্প্ৰচাৰিত এখন অসমীয়া ধাৰাবাহিক নাম বেগম জান এই বেগম জানে সমগ্ৰ অসমতে তুমুল বিতৰ্কৰ সূত্ৰপাত কৰিছে বৰ্তমানেও বেগম জানৰ অভিনেত্ৰী অভিনেতাসকলক লৈ বিভিন্নজনে সমালোচনা কৰিছে আৰু এই বেগম জানৰে মোহময়ী অভিনেত্ৰী পিটি কংকনাক ভিন্নজনে ভাবুকি প্ৰদান কৰাও পৰিলক্ষিত হৈছে শেহতীয়াকৈ বেগম জানৰ অভিনেত্ৰী পিটি কংকনাই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা মাগিছে আহক চাও পিটি কংকনাই কি বুলি অসমবাসী ৰাইজৰ ওচৰত ক্ষমা মাগিছিল এটাই কথা ক'ব খোজোঁ মই কোনো স্পষ্টীকৰণ বা মই নিজক বচাবলৈ পোৱা নাই মই এটাই কথা কওঁ আজি মই পিটি কংকনা ৰাইজৰ বাবে কৈছোঁ ৰাইজে আজি মোক এইখিনি সন্মান বা এইখিনি মৰম দি আজি এইখিনি স্থান পাইছিলেহি কিন্তু আজি মই খুব দুখ লাগিছে যে আজি এনেকুৱা কিছুমান অকথ্য কিছুমান কথা মই শুনিব লগা হৈছে বাৰু যি কি নহওক কিবা চাগে ভুল দেখিছে ৰাইজে মোক তাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যদি মই অজানিতে ইচ্ছাকৃতভাৱে কৰা নাই মই যদি কিবা ভুল দেখিছে তেতিয়াহ'লে মই ক্ষমা প্ৰাৰ্থনা পুনতে বিচাৰিছোঁ এইগৰাকী মোহময়ী অভিনেত্ৰী পিটি কংকনাই অনিচ্ছাকৃত ভুলৰ বাবে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা খুজিছে আপোনালোকে এইগৰাকী অভিনেত্ৰীক ক্ষমা কৰি দিবনে নাই জনাব